কি যে তৃপ্তি ৱাহ কি সোৱাদ একেবাৰে অমৃত ৱাহ অমৃত ভগৱানৰ প্ৰসাদত দিয়া লাৰু এতিয়া দেশ জোকাৰিছে লাৰুত গৰুৰ চৰ্বি শুনিবলৈ কিমান আচহুৱা বা কিমান কঠোৰ শব্দ লাৰু আপুনিও খাইছে ময়ো খাইছো কিন্তু লাৰুত যদি গৰুৰ চৰ্বি গাহৰিৰ চৰ্বিৰে প্ৰস্তুত কৰে আপুনি সেই লাৰু গ্ৰহণ কৰিবনে কেতিয়াও নকৰে নমস্কাৰ অন্য এক গুৰুত্বপূৰ্ণ খবৰ সৈতে ষ্টুডিঅ'ত মই মৃন্ময় অন্ধ্ৰপ্ৰদেশৰ এক বিখ্যাত মন্দিৰ হৈছে তিৰুপতি মন্দিৰ প্ৰতি বছৰে এই মন্দিৰত লাখ লাখ ভক্তৰ সমাগম হয় হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে এক পবিত্ৰ স্থান হৈছে তিৰুপতি মন্দিৰ কিন্তু শেহতীয়াকৈ বিতৰ্কত সোমাই পৰিছে তিৰুপতি মন্দিৰ তিৰুপতি মন্দিৰত যি প্ৰসাদ দিয়া হয় সেই প্ৰসাদত গৰু গাহৰি আৰু মাছৰ চৰ্বি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আনকি ৰাম মন্দিৰ উদ্বোধনতো এই লাৰুৰ ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে গুজৰাটৰ NDBB পৰীক্ষাগাৰৰ প্ৰতিবেদন অনুসৰি তিৰুপতিৰ প্ৰসাদৰ লাৰুত গৰু গাহৰি আৰু মাছৰ তেল পোৱা গৈছে ইফালে তিৰুপতি মন্দিৰলৈ দৈনিক মানুহৰ কিমান সুত বয় জানেনে 60ৰ পৰা 80,000 পৰ্যন্ত বছৰি 24 মিলিয়নতকৈ অধিক ভক্তই তিৰুপতি দৰ্শন কৰে মন্দিৰলৈ গৈ বিনা প্ৰসাদেতো উভতি নাহে নহয় জানো প্ৰতিদিনে ভক্তৰ বাবে প্ৰস্তুত কৰা হয় 3.5 লাখ লাৰু 40 টকা দৰত সেই বিশেষ লাৰু উপলব্ধ প্ৰত্যেক দিনাই লাৰু উৎপাদনত 500 কিলোগ্ৰাম ঘিউ 750 কিলোগ্ৰাম কাজু 500 কিলোগ্ৰাম কিশমিশ আৰু 200 কিলোগ্ৰাম ইলাচি ব্যৱহাৰ কৰা হয় কিন্তু মন্দিৰৰ প্ৰসাদৰ লাৰুত যি 500 কিলোগ্ৰাম ঘিউ ব্যৱহাৰ কৰা হয় সেই ঘিউৰ লগত জন্তুৰ চৰ্বি মিহলি হৈ থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য প্ৰথমে ভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদৰ লাৰুত ঘিউৰ লগত জন্তুৰ চৰ্বি মিহলি হৈ থকাৰ অভিযোগ উত্থাপন কৰিছিল স্বয়ং ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ লগতে তেওঁৰ পুত্ৰ নাৰা লোকেশেও লাৰুত জন্তুৰ চৰ্বি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰৱৰ্তী সময়ত পৰীক্ষাগাৰৰ এক প্ৰতিবেদনত দেখুওৱা হৈছে যে তিৰুপতিৰ বিখ্যাত শ্ৰী ভেংকটেশ্বৰ মন্দিৰত জন্তুৰ চৰ্বি মাছৰ তেল আৰু পাম তেল প্ৰসাদ হিচাপে বিতৰণ কৰা লাৰুত প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল গুজৰাটৰ চেণ্টাৰ অফ এনালাইচিছ এণ্ড লাৰ্ণিং ইন লাইভষ্টক এণ্ড ফুড পৰীক্ষাগাৰৰ এক প্ৰতিবেদনত YSRCPৰ শাসনত থাকোঁতেই বিখ্যাত তিৰুপতি লাৰু প্ৰস্তুত কৰিবলৈ ব্যৱহৃত ঘিউত পশুৰ চৰ্বিৰ উপস্থিত প্ৰকাশ পাইছে প্ৰতিবেদনখনে সূচাইছে যে সেই ঘিউত মাছৰ তেল জন্তুৰ চৰ্বি আৰু লাৰ্ডৰ উপস্থিত আছে তিৰুপতি মন্দিৰৰ লাৰুত জন্তুৰ চৰ্বিক লৈ হোৱা বিতৰ্কৰ মাজতে চৰ্চালৈ আহিছে প্ৰসাদ তৈয়াৰ কৰিবলৈ ব্যৱহৃত ঘিউৰ গুণাগুণৰ প্ৰসংগ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে পৰীক্ষাগাৰৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি দাবী কৰিছিল যে YSR কংগ্ৰেছৰ শাসনকালত ক্ৰয় কৰা ঘিউত মাছৰ তেল আৰু জন্তুৰ চৰ্বি পোৱা গৈছিল যাৰ ফলত যোৱা বছৰ বিখ্যাত নন্দিনী ঘিউৰ যোগান বন্ধ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিল ইপিনে YSRCPৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী নাইডুক তিৰুপতি মন্দিৰৰ লাৰুৰ সৈতে জড়িত দাবীৰ তাৰ পিছতেই তীব্ৰ সমালোচনা কৰি কয় যে ইয়াৰ দ্বাৰা দেৱতাক অপমান কৰা হৈছে আৰু ভক্তসকলৰ আবেগক আঘাত হনা হৈছে YSRCPৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী YS জগনমোহন ৰেড্ডিৰ ভগ্নী তথা ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী YS শৰ্মিলাই নাইডুৰ দাবী নিশ্চিত কৰিবলৈ CBIৰ তদন্তৰ দাবী জনাইছে তিৰুপতি মন্দিৰৰ লাৰু প্ৰস্তুতক লৈ ঘৃণনীয় ৰাজনীতিত লিপ্ত হোৱাৰ বাবে চন্দ্ৰবাবুক সমালোচনা কৰে শৰ্মিলাই বুধবাৰে NDAৰ বিধায়িনী দলৰ বৈঠকৰ সময়ত TDPৰ অধ্যক্ষ চন্দ্ৰবাবু নাইডুৱে দাবী কৰিছিল যে পূৰ্বৰ YSRCPৰ চৰকাৰে শ্ৰী ভেংকটেশ্বৰ মন্দিৰকো ৰেহাই দিয়া নাছিল আৰু লাৰু বনোৱাত অমান্য উপাদান আৰু পশুৰ চৰ্বি ব্যৱহাৰ কৰিছিল ইয়াৰ পিছতে YS শৰ্মিলাই কয় যে নাইডুৰ এই অভিযোগে ভগৱান ভেংকটেশ্বৰক পূজনীয় দেৱতা হিচাপে গণ্য কৰা কোটি কোটি হিন্দুৰ আবেগক আঘাত কৰিছে এক প্ৰেছ বিজ্ঞাপনযোগে শৰ্মিলাই কয় যে অনতিপলমে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰক বা CBI বিষয়টোৰ তদন্ত কৰক লাৰুত ঘিৰ সলনি পশুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল নে নাই সেয়া তদন্ত হ'ব লাগে YSRCPৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ YV সুব্বা ৰেড্ডিয়ে কয় যে নাইডুৰ অভিযোগে দেৱতাৰ পবিত্ৰতাক ভেঙুচালি কৰিছে আৰু ভক্তসকলৰ আবেগক আঘাত কৰিছে ভেংকটেশ্বৰ মন্দিৰত শ্ৰীবাৰীৰ লাৰুৰ সোৱাদ নিৰ্ধাৰণ কৰাত ঘিউৰ গুণগত মানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে
যি প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তক আকৰ্ষণ কৰে মন্দিৰ পৰিচালনা কৰা তিৰুমালা তিৰুপতি দেৱস্থানম অৰ্থাৎ TTD বোৰ্ডে প্ৰতি ছমাহত ঘিউ যোগানৰ বাবে নিবিদা আহ্বান কৰে আৰু প্ৰতি বছৰে 5 লাখ কিলোগ্ৰাম ঘিউ ক্ৰয় কৰে এতিয়া সেই সকলোবোৰ সামৰি এই অভিযোগে এতিয়া অৱশেষত কি মূৰ ল'ব সেয়াহে পৰৱৰ্তী সময়ত কিন্তু লক্ষণীয় হ'ব ধন্যবাদ